নমস্কাৰ এডুকেয়াৰ আসাম চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আগন্তুক হ'বলগীয়া এডিআৰই পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটামান লৈ অহা হৈছে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো হ'ল অসমৰ কোন ঠাইত মহাভৈৰৱ মন্দিৰ আছে? ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তেজপুৰ, অৰ্থাৎ অসমৰ তেজপুৰত মহাভৈৰৱ মন্দিৰ আছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোনখন ৰাজ্যৰ সৈতে কথক নৃত্য জড়িত? এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি উত্তৰ প্ৰদেশ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল তবলা কোনে আৱিষ্কাৰ কৰিছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আমিৰ খুচৰু। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1917 চন শিৱসাগৰ, অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল 1917 চনত আৰু শিৱসাগৰ জিলাত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অসম পুলিচ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1826 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোচ বংশৰ প্ৰতিষ্ঠাতা কোন? এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিশ্বসিংহ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল সিংহযাত্ৰাৰ নাটকখনৰ ৰচক কোন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শংকৰদেৱ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল অযোধ্যাৰ বিমানবন্দৰৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পৰৱৰ্তী অলিম্পিক গেমছ 2024 চনত ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পেৰিছ। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তেজপুৰ। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 15তম। অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ল অসমৰ 15তম মুখ্যমন্ত্ৰী। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল শংকৰদেৱৰ নাট কেইখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 6খন। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল মাধৱদেৱৰ নাটসমূহক কি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ঝুমুৰা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মীসিংহ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাৰতৰ দীৰ্ঘতম দলং কোন নদীৰ ওপৰত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লোহিত নদী। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বৃহত্তম মৰুভূমি থৰ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজস্থান। নেক্সট প্ৰশ্নটো হ'ল ৰাছিয়াৰ মুদ্ৰাৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰুবল। নেক্সট প্ৰশ্নটো হ'ল ৰাফেল যুঁজাৰু বিমান কোনখন দেশৰ পৰা ভাৰতে ক্ৰয় কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ফ্ৰান্স। নেক্সট প্ৰশ্নটো হ'ল ইলোৰা ভাৰতৰ কোন ৰাজ্যত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মহাৰাষ্ট্ৰ। নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ নৌ সেনাবাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লোনাভলা। নেক্সট প্ৰশ্নটো হ'ল ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মুম্বাই। নেক্সট প্ৰশ্নটো হ'ল চকুত মায়'পিয়া ৰোগ থাকিলে কি হয়? এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যিকোনো দূৰৰ বস্তু দেখাত অসুবিধা হয়। নেক্সট প্ৰশ্নটো হ'ল বৰাক নদীক বাংলাদেশত কি নামেৰে জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেঘনা। নেক্সট প্ৰশ্নটো হ'ল মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি কি? ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি যকৃত। নেক্সট প্ৰশ্নটো হ'ল কোন বৰ্ষত সৰ্বশিক্ষা অভিযান আৰম্ভ কৰা হয়? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 2001 চনত।
নেক্সট প্ৰশ্নটো হ'ল গাড়ীৰ পিছফালে চাবলৈ কি ধৰণৰ দাপোন ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি উত্তল দাপোন। নেক্সট প্ৰশ্নটো হ'ল লেণ্ড অৱ হোৱাইট এলিফেণ্ট নামেৰে কোনখন দেশ জনাজাত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি থাইলেণ্ড। নেক্সট প্ৰশ্নটো হ'ল পৰৱৰ্তী কমনৱেলথ গেমছ 2026 চনত ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অষ্ট্ৰেলিয়া। নেক্সট প্ৰশ্নটো হ'ল অসম চাহ কোম্পানী কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1839 চনত। নেক্সট প্ৰশ্নটো হ'ল কছাৰীসকলৰ প্ৰথম ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ডিমাপুৰ। নেক্সট প্ৰশ্নটো হ'ল কিমান চনত ডিব্ৰু-চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1999 চনত। নেক্সট প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া বাৰ্তা আলোচনী কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৰুণোদয়। নেক্সট প্ৰশ্নটো হ'ল অসমৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মাংৰি ওৰাং। নেক্সট প্ৰশ্নটো হ'ল মিৰি জীয়ৰী নামৰ উপন্যাসখনৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰজনীকান্ত বৰদলৈ। নেক্সট প্ৰশ্নটো হ'ল প্ৰথম অসম সাহিত্য সভাৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট প্ৰশ্নটো হ'ল অৰুণোদয় আলোচনীৰ প্ৰথম সংখ্যা প্ৰকাশ হৈছিল কিমান চনত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ 1846 চনত। নেক্সট প্ৰশ্নটো হ'ল GST পৰিষদৰ অধ্যক্ষ কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিত্তমন্ত্ৰী। নেক্সট প্ৰশ্নটো হ'ল অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। নেক্সট প্ৰশ্নটো হ'ল ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মুম্বাই। নেক্সট প্ৰশ্নটো হ'ল নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি শুক্লেনমুং। নেক্সট প্ৰশ্নটো হ'ল কথাকলি কোনখন ৰাজ্যৰ বিখ্যাত নৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি কেৰেলা। নেক্সট প্ৰশ্নটো হ'ল অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ৰাজীৱ গান্ধী। নেক্সট প্ৰশ্নটো হ'ল অসমীয়াত কেলেণ্ডাৰক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ তাৰিখ পত্ৰ। নেক্সট প্ৰশ্নটো হ'ল অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি দীপৰ বিল। নেক্সট প্ৰশ্নটো হ'ল অসম চুক্তিৰ পিছত অসমত কোনখন আঞ্চলিক দলৰ সৃষ্টি হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ অসম গণ পৰিষদ। নেক্সট প্ৰশ্নটো হ'ল অসমৰ প্ৰথমটো চিনেমা হলৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ জোনাকী চিত্ৰগৃহ। নেক্সট প্ৰশ্নটো হ'ল অসমীয়া ভাষাৰ প্ৰথম নাটকখন কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি সিংহযাত্ৰা। নেক্সট প্ৰশ্নটো হ'ল বনফুল কাব্যগ্ৰন্থৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। নেক্সট প্ৰশ্নটো হ'ল সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বনফুল। নেক্সট প্ৰশ্নটো হ'ল ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ 1826 চনত। নেক্সট প্ৰশ্নটো হ'ল অসমৰ কোন ঠাইত মীন মহাবিদ্যালয় আছে? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ৰহা। নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ অৰণ্য মানৱ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যাদৱ পায়েং। নেক্সট প্ৰশ্নটো হ'ল কথাগীতাৰ ৰচক কোন? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ভট্টদেৱ।
নেক্সট প্ৰশ্নটো হ'ল অৰুণোদয় কাকতখনৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি নাথান ব্ৰাউন। নেক্সট প্ৰশ্নটো হ'ল ভাৰতীয় সংবিধানে নাগৰিকৰ বাবে কিমান প্ৰকাৰৰ মৌলিক কৰ্তব্য নিৰ্ধাৰণ কৰি দিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 6 প্ৰকাৰৰ। নেক্সট প্ৰশ্নটো হ'ল কথা-গীতাৰ ৰচক কোন? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ভট্টদেৱ। নেক্সট প্ৰশ্নটো আৰু এই ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হ'ল জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা।